অসমৰ উপনিৰ্বাচনত অৱশেষত বহু চৰ্চিত হৈ পৰা নামনি অসমৰ বঙাইগাঁও সমষ্টিত একেৰাহে ৩৮টা বছৰে অসম গণ পৰিষদ দলৰ প্ৰাক্তন মন্ত্ৰী বিধায়ক তথা সাম্প্ৰতিক বৰপেটা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু তেখেতৰ পত্নী দীপ্তিময়ী চৌধুৰীয়ে বিজয় সাব্যস্ত কৰি অগপ দলৰ দুৰ্গ অক্ষুণ্ণ ৰাখিলে। অগপ দলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে মুঠ ভোট লাভ কৰে ৭৪,৩৩৪টা ভোট। আনহাতে মুঠ ৭গৰাকী প্ৰাৰ্থীৰ ভিতৰত কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহই পায় মুঠ ৩৯,৫৭০টা ভোট, মৃত্যুঞ্জয় ৰাভাই পায় ১,৩৪৫টা ভোট, অনুপ কুমাৰ কৰ্মকাৰে লাভ কৰে ৫,০১৩টা ভোট, গৌতম ৰায়ে লাভ কৰে ২,৮৯৬টা, দীপক দাসে লাভ কৰে ১,৮৬৮টা ভোট, ভদ্ৰেশ্বৰ বৰ্মনে লাভ কৰে ১,০৯৯টা ভোট আৰু শৈলেন্দ্ৰ চৰকাৰে লাভ কৰে ১৩,৩৮১টা ভোট। ইফালে সাংসদ ফণীভূষণ চৌধুৰীৰ পাৰিবাৰিক প্ৰাৰ্থিত্ব প্ৰদানক কেন্দ্ৰ কৰি অগপ দল ত্যাগ কৰি নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰা শৈলেন্দ্ৰ চৰকাৰ তৃতীয় স্থানত থাকে বুলি জানিব পৰা গৈছে। যিটো ভয় ভাবুকি প্ৰলোভন এই ধৰণৰ কথাবিলাকে অলপ প্ৰাধান্য পাইছে, সেই কথাটো আমি ক'ব লাগিব আৰু সেই কথাটো মই কৈ যাম, সদায় ক'ম। যিটো ১.৫ বছৰ পিছত আকৌ ইলেকশ্যন সেইটোতো একো নাই, এইটোতো আৰু এইটো এটা ৰাজনৈতিক যুঁজহে, আমাৰ কোনো হেৰি নহয় নহয়, শত্ৰুপক্ষৰ লগত আমি কিবা যুঁজ কৰিছোঁ এনেকুৱা কথা নহয়। এইখন ৰাজনৈতিক যুঁজ, আদৰ্শৰ যুঁজ, এইটো চলি থাকিব আৰু ২৬তো আমাৰ যুদ্ধ হ'ব, এইটো কথা বেলেগ। যিটো এগৰাকী মহিলা প্ৰাৰ্থী জড়িত কি নাই তেখেতক মই বৌ বুলি মাতোঁ, সেইটো মই শুভেচ্ছা দিছোঁ আৰু তেখেতক মই অভিনন্দন জনাইছোঁ, সেইটো ঠিকেই আছে। কিন্তু মই এটা কথা ক'ব খোজোঁ যে বঙাইগাঁও ৰাইজৰ কাৰণে আজি দুৰ্ভাগ্যপূৰ্ণ দিন এটা বুলি ক'ব খুজিছোঁ। আপুনি কি আশা কৰে তেখেতৰ পৰা এতিয়া? ৰাইজে আশা কৰোঁ মানে তেখেতসকলে কাম কৰি, যিহেতু ৰাইজে তেওঁলোকক নিৰ্বাচিত কৰিছে, ৰাইজৰ বহু কাম কৰিবলৈ বাকী আছে, বহু কাম তেওঁলোকে নকৰিলেই, বাচি বিলাক কাম কৰিছিলে, কিছুমান জেগাত কৰিছে, কিছুমান জেগাত কাম কৰা নাই, আঁচনিবিলাক দিওঁতেও কিছুমান মানুহক দিছে, কিছুমান মানুহক দিয়া নাই, পাবলগীয়া মানুহে পোৱা নাই, নাপাবলগীয়া মানুহে পাইছে, এনেকুৱা বৈষম্য নহওক, তেখেতে মহিলাসকলৰ বেদনা বুজি পাওক, সেইটো মই কামনা কৰিম। অলপ আগতে আপুনি ক'ল আজি দুৰ্ভাগ্যজনক দিন এটা কিহৰ কাৰণে? দুৰ্ভাগ্যপূৰ্ণ এইকাৰণে কৈছোঁ যে কাৰণ ভয় ভাবুকি প্ৰলোভন, টকা পইচা এই ধৰণৰ এইবিলাক ব্যৱহাৰ হৈছে এই নিৰ্বাচনটো, তো সেইটোৱে প্ৰাধান্য কিছু পৰিমাণে হ'লেও পাইছে, যাৰ কাৰণে এই ৩৫,০০০ ভোটত জিকিছে। কথাটো মই সেইটো ক'ব খুজিছোঁ। লাগিছে স্বাধীনতাৰ পিছত প্ৰথম ময়েই বোলে বঙাইগাঁও সমষ্টিত হ'লোঁ, গতিকে মই সেইকাৰণে ভাল লাগিছে। আপুনি কেতিয়াবা ভাবিছিল নে এগৰাকী বিধায়িকা হ'ব? নাই একদম ভবা নাই, বিধায়িকা হ'ম বুলি কেতিয়াও ভবা নাই, কোনোদিন ভবা নাই। ৰাইজে যেতিয়া আপোনাক দাবী কৰিলে আপুনি প্ৰথমে না কৰিছিলে? নাই কৰিছিলোঁ, ময়ো কৰিছিলোঁ, মোৰ স্বামী ফণীভূষণ চৌধুৰীয়ে না কৰিছিলে, কিন্তু ৰাইজৰ যিটো মানে আমাৰ প্ৰতি দাবী জনালে তাৰ কাৰণে মানে বাধ্য হ'লোঁ আৰু ৰাইজৰ ওচৰত যাবৰ কাৰণে। এই বঙাইগাঁও বাসীৰ যি বিপুল মৰম সঁহাৰি পালে আপুনি, কি ক'ব? ৰাইজক মই বহুত ধন্যবাদ, বঙাইগাঁও সমষ্টিবাসী ৰাইজক, যিসকল ভোটাৰে মোক ভোট দি জয়যুক্ত কৰিলে, মিত্ৰজোঁটৰ প্ৰত্যেকজন নেতা কৰ্মী, যিসকলে মোৰ কাৰণে দিন ৰাত কষ্ট কৰি মোক জিকাই দিলে, তেখেতসকলৰ প্ৰতি মোৰ বহুত ধন্যবাদ আছে। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।